নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো আদৰ্শ বিদ্যালয়া নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। আদৰ্শ বিদ্যালয়া নগাঁও ভেকেঞ্চি ডিটেইলছ 2024 LDA কাম একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। BCom ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব আৰু চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। এজ লিমিট মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্টৰ যি ৰুল আছে সেই মৰ্মে SC ST OBC MOBC কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন পাব। ছিলেকশ্যন প্ৰচিডিউৰ ৱাক ইন ইণ্টাৰভিউ। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 21 জুন তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, নগাঁও। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। হাউ টু এপ্লাই? কেণ্ডিডেট শুড ফিল আউট দ্য এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকে ফিল আপ কৰি নিব লাগিব ইণ্টাৰভিউ দিব যাওঁতে। ফৰ্মখনৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ নথিপত্ৰ আপোনালোকে লগত লৈ যাব। চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু ইয়াৰ লগতে আপোনালোকে ডকুমেণ্টবিলাকৰ জেৰক্স কপি লৈ যাব আৰু ছেল্ফ এটেষ্টেড কৰি নিব। লগতে 3 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লগত লৈ যাব লাগিব। 2 নম্বৰ জবটো চান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ। 1 নম্বৰ পোষ্টটো হৈছে ৰেচিডেণ্ট মেডিকেল অফিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBBS বা BA MS, লগতে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু 2 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ লেব টেকনিচিয়ান। পোষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BMLT বা DMLT, লগত মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 14 জুন তাৰিখে। টাইম দিয়া হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 12টা বজালৈকে ইণ্টাৰভিউ চলিব ৰেচিডেণ্ট মেডিকেল অফিচাৰ পোষ্টৰ বাবে, আৰু 12টা বজাৰ পৰা 1টা বজালৈকে ইণ্টাৰভিউ চলিব লেব টেকনিচিয়ান পোষ্টৰ বাবে। ইণ্টাৰভিউ ভেন্যু হৈছে চান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ ভেকেঞ্চি হস্পিটেলিটি গ্ৰুপ অপাৰেটিং 4/3 ষ্টাৰ ইউনিটছ ইন গুৱাহাটী। 6 এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং ভেকেঞ্চিজ। 1 নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ, পাৰ্চন হেভিং চাউণ্ড পাষ্ট এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে মিনিমাম 15 পৰা 18 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইন অপাৰেটিং হস্পিটেলিটি ইউনিটছ ইন ডিফাৰেণ্ট কেপাচিটিজ এণ্ড প্ৰফিচিয়েণ্ট ইন ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ মে এপ্লাই। এপ্লিকেণ্ট শুড বি কনভাৰ্চেণ্ট উইথ IDA ছফ্টৱেৰ অপাৰেশ্যনছ। B নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ, পাৰ্চন প্ৰফিচিয়েণ্ট উইথ ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ। জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজবোৰ ভালদৰে জনা হ'ব লাগিব। আৰু 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে চিমিলাৰ ফিল্ডৰ ওপৰত। C নম্বৰ পোষ্টটো হৈছে হাউচকিপিং মেনেজাৰ। জবটোৰ বাবে 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ। জবটোৰ বাবে 6 পৰা 8 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকেহে এপ্লাই কৰিব, আৰু যিসকল কেণ্ডিডেটৰ মেনশ্যন কৰা অনুযায়ী এক্সপিৰিয়েঞ্চ নাই তেখেতলোকে আবেদন নকৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 14 দিনৰ ভিতৰত আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম, লগতে আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ ডকুমেণ্টবিলাকৰ জেৰক্স কপি এটা আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ এ গুৱাহাটী বেছড ফাৰ্ম ইজ লুকিং ফৰ দ্য কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে ছেলছ ইঞ্জিনিয়াৰ। মিনিমাম কোৱালিফিকেশ্যন ইজ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং উইথ 2 to 3 years অফ এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল ফিল্ড। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। মিনিমাম কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ একাউণ্টছ আৰু GSTৰ ওপৰত ভালদৰে অভিজ্ঞতা থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে বেক অফিচ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ IT নলেজ থাকিব লাগিব আৰু ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 7002994188 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো হলি চাইল্ড ইংলিছ স্কুল গোপালপুৰ জামুগুৰিহাটৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰ্ড PRT মণ্টেছৰী ট্ৰেইন টিচাৰ আৰু কম্পিউটাৰ টিচাৰ বিচৰা হৈছে। কম্পিউটাৰ টিচাৰ পোষ্টৰ বাবে MCA কোৱালিফাইড কেণ্ডিডেট বিচাৰিছে আৰু PRT টিচাৰৰ বাবে মণ্টেছৰী ট্ৰেইন টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 15 জুন তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 6 নম্বৰ RS ৰোড এণ্ড বিল্ডিং কনষ্ট্ৰাকশ্যনছ প্ৰাইভেট লিমিটেড আৰ্জেণ্টলি ৰিকুৱাৰ প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। টু লুক আফটাৰ দ্য কনষ্ট্ৰাকশ্যন ৱৰ্কছ ইন আছাম। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE BTech ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। লগতে 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 years এক্সপিৰিয়েঞ্চ ইন বিল্ডিং অৰ ৰোড কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্কছ। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 15 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড CV আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ প্ৰজেক্ট মেনেজাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো এছিয়ান পাব্লিক স্কুল CBSE স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যনছ ফ্ৰম এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ ফৰ পোষ্ট অফ PGT উইথ এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ এণ্ড হেভিং ষ্ট্ৰং একাডেমিক বেকগ্ৰাউণ্ড। নম্বৰ পোষ্টটো হৈছে ফিজিক্সৰ টিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BTech MTech BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। B নম্বৰ পোষ্টটো হৈছে কেমেষ্ট্ৰি টিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BTech MTech লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী দিয়া হ'ব 20 to 35,000। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 18 জুন তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 জুনৰ ভিতৰত মেইল কৰি পঠিয়াই দিব আৰু ছাবজেক্ট লাইনৰ কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। 8 নম্বৰ জব ভেকেঞ্চি এট এ ৰেপুটেড অইল এণ্ড গেছ কনষ্ট্ৰাকশ্যন কোম্পানী ফৰ BE চিভিল এণ্ড BE মেকানিকেল। জবকেইটাৰ বাবে 5 পৰা 7 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব বামুণী মৈদাম গুৱাহাটীত। আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। 9 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচাৰ ফিজিঅ'লজি। পোষ্ট 3টা মুকলি হৈছে। কোৱালিফিকেশ্যন MSc উইথ PhD ইন ৰেচপেক্টিভ ছাবজেক্ট বিচৰা হৈছে। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 8 years অফ টিচিং এক্সপিৰিয়েঞ্চ। স্পেচিয়েলাইজেশ্যন ফিজিঅ'লজি। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। 28টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চি চাইক'লজিৰ 3টা পোষ্ট, চিভিল ইঞ্জিনিয়াৰিঙৰ 3টা, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ 10টা পোষ্ট। ইয়াৰ লগতে নাৰ্ছিঙৰ 5টা পোষ্ট, ফিজিঅ'থেৰাপি 4টা, TEDM 3টা পোষ্ট, এণ্টম'লজি 3টা পোষ্ট, এগ্ৰিকালচাৰেল বায়'টেকন'লজি 3টা পোষ্ট, এগ্ৰিকালচাৰেল বায়'কেমেষ্ট্ৰি 3টা পোষ্ট, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ 3টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ চাইক'লজি টিচাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc উইথ PhD বিচৰা হৈছে আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে MTech উইথ PhD, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং টিচাৰৰ বাবে MTech উইথ PhD or BTech MTech and PhD or MCA and PhD or MSc in and PhD। নাৰ্ছিং টিচাৰৰ বাবে MSc নাৰ্ছিং বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফিজিঅ'থেৰাপি পোষ্টৰ বাবে MSc ইন ৰিলেভেণ্ট ছাবজেক্ট লগতে PhD ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। TEDM MSc ইন ৰিলেভেণ্ট ছাবজেক্টছ, PhD ইজ প্ৰিফাৰেবল। এণ্টম'লজি মাষ্টাৰ্ছ ডিগ্ৰী ইন এণ্টম'লজি উইথ PhD, এগ্ৰিকালচাৰেল বায়'টেকন'লজি মাষ্টাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰেল বায়'টেকন'লজি উইথ PhD, এগ্ৰিকালচাৰেল বায়'কেমেষ্ট্ৰি টিচাৰৰ পোষ্টৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰেল বায়'কেমেষ্ট্ৰি উইথ PhD বিচৰা হৈছে। ইয়াৰ লগতে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন অফ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং উইথ PhD ডিগ্ৰী বিচৰা হৈছে। স্পেচিয়েলাইজেশ্যন চাইক'লজি
চিভিল ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং, ট্ৰান্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স নাৰ্ছিঙৰ বাবে কমিউনিটি হেল্থ নাৰ্ছিং, মেডিকেল চাৰ্জিকেল আৰু ফিজিঅ'থেৰাপিৰ বাবে ফিজিঅ'থেৰাপি স্পেচিয়েলাইজেশ্যন বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে ক্লিনিকেল ইনষ্ট্ৰাক্টৰ, 6টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চি, ক্লিনিকেল ইনষ্ট্ৰাক্টৰৰ ডায়েলাইচিছৰ 3টা পোষ্ট আৰু ক্লিনিকেল ইনষ্ট্ৰাক্টৰ কেমেষ্ট্ৰি 3টা পোষ্ট। কোৱালিফিকেশ্যন ক্লিনিকেল ইনষ্ট্ৰাক্টৰ ডায়েলাইচিছৰ বাবে BSc ইন ডায়েলাইচিছ টেকন'লজি বিচৰা হৈছে আৰু কেমেষ্ট্ৰিৰ বাবে BSc ইন কেমেষ্ট্ৰি। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলোৱে আপোনালোকে আবেদন কৰিব পাৰিব। ডি নম্বৰ পোষ্টটো হৈছে লেব ইনষ্ট্ৰাক্টৰ, বটানীৰ 3টা পোষ্ট। কোৱালিফিকেশ্যন BSc ইন বটানী। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব জবটোৰ বাবে। ই নম্বৰ পোষ্টটো হৈছে লজিকেল ৰিজনিং এণ্ড কোৱান্টিটিভ এপ্টিটিউড ট্ৰেইনাৰ, পোষ্ট 6টা মুকলি হৈছে। কোৱালিফিকেশ্যন MSc অৰ BTech বা MTech ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। F নম্বৰ পোষ্টটো হৈছে ছফ্ট স্কিল ট্ৰেইনাৰ, 5টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বেচেলৰ ইন এনি ডিচিপ্লিন, মাষ্টাৰ ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে 1 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ। জি নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ এছিষ্টেণ্ট, পোষ্ট 5টা মুকলি হৈছে। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন এনি ডিচিপ্লিন উইথ কম্পিউটাৰ নলেজ আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে 1 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ। H নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ এছিষ্টেণ্ট, 4টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন এনি ডিচিপ্লিন উইথ কম্পিউটাৰ নলেজ বিচৰা হৈছে, লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য নেম অফ দ্য পজিশ্যন এপ্লাইড ফৰ ইন দ্য ছাবজেক্ট অফ ইমেইল। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে 16 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।